নমস্কাৰ মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত কেৱল খোৱাই দেখিব আপোনালোকে। আজি মানুহজনে আম কাটিলে, তাৰ পাছত KFC অৰ্ডাৰ কৰিলে ঘৰতে। আজি ভাবিলোঁ যে বাহিৰত নাযাওঁ আৰু ঘৰতে KFC অৰ্ডাৰ কৰি খাওঁ। আৰু ৰাতি ডিনাৰত ক'লে যে আমি আজি লাও আৰু চিকেন খাম। সকলোৱে ৰান্ধিব জানে, কিন্তু মই ভাবিলোঁ যে মই মোৰ ষ্টাইলত কেনেদৰেনো বনাওঁ সেইটোকে দেখুৱাওঁ আপোনালোকক। আৰু কেৰাহী এখন পাতি লৈছোঁ, তেলটো গৰম হ'ব দিছোঁ অকণমান। আৰু এয়া দাইল আছিল, অকণমান দাইলখিনি গৰম কৰি ল'লোঁ। আৰু তেলত মই ধুনীয়াকৈ পিঁয়াজ দি অকণমান নিমখ দিছোঁ। আৰু নিমখখিনি দিয়াৰ পিছত মাংসখিনি অলপ পিঁয়াজটো মই ফ্ৰাই হ'ব দিছোঁ। আচলতে ফ্ৰাই হ'লেহে মানে কেঁচা গোন্ধটো পিঁয়াজৰ যায়। আৰু এতিয়া মই মাংসখিনি দি লৈছোঁ। মাংসখিনি মই পিঁয়াজৰ লগত এইকাৰণে দিওঁ, মাংসৰ যিটো এটা কেঁচা গোন্ধ থাকে, সেই গোন্ধটো মানে মোৰ ভাল নালাগে। আৰু মছলাৰ লগত যদি মাংসখিনি দিয়া হয় একেলগে, তেতিয়াহ'লে সেই গোন্ধটো মই যোৱা যেন নাপাওঁ। সেইবাবে মই এনেদৰে বনাওঁ। আৰু এয়া মই এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়াৰ পেষ্টটো মই এতিয়া ওপৰত দি ল'লোঁ আৰু খুব ধুনীয়াকৈ লৰাই লৈছোঁ সেই আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে। আৰু এতিয়া মই এটা পেষ্ট বনাই লৈছোঁ মছলাৰ পেষ্টখিনি মই ইয়াতে এতিয়া দি ল'ম, কাৰণ তেতিয়া ওপৰত দিলে কালাৰটোও ধুনীয়া হয় আৰু ধুনীয়াকৈ মছলাখিনিও সোমাই যায়। আৰু এতিয়া মই মাংসখিনি খুব ধুনীয়াকৈ লৰাই লৈ ফ্ৰাই হ'ব দিলোঁ। আৰু এতিয়া মই লাওখিনি দি দিলোঁ। আৰু লাওখিনি মই কোনো ধৰণৰ পানী ব্যৱহাৰ কৰা নাই। 50% লাও মই পানী নোহোৱাকৈ সিজাইছোঁ। আৰু পানী দিলে যে খাবৰ কাৰণে একদম টেষ্টলেছ হয়, সেইকাৰণে আপোনালোকে পানী দি লাও নাৰান্ধিব, আৰু আচলতে নবনায়ো চাগে। আৰু এয়া মোৰ শেষত লাও ৰেডি। ধনিয়া দি ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ। আৰু এয়া মোৰ থালিখন আজিলৈ ইমানে। কেনেকুৱা লাগিছে জনাব।